নমস্কাৰ সন্মানীয় ফৰিদ কুমাৰ ছাৰ আমাৰ অলিন্দিতা মেডাম আৰু হিমান্ত চেতনা মঞ্চ পুত্ৰৰ সকলো বিষয়ববীয়া আৰু ইয়াত উপস্থিত সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিশেষকৈ আমাৰ প্লেয়াৰসকলক যি আজি খেলৰ কাৰণে ইয়াত আহিছে সকলোৱে নিজৰ পাৰফৰ্মেন্স দেখাবৰ কাৰণে আহিছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মই বহুত নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে মই আজি আপোনালোকৰ আগত আহি মোৰ দুখাৰমান ক'বৰ কাৰণে মই এটা অপৰচুনিটি পাইছোঁ হিমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰৰ আজিৰ এই সীমান্ত ক্ৰীড়া মহোৎসৱত যি তেওঁলোকে এই পদক্ষেপ লৈছে হয় এইটো বহুত এটা ডাঙৰ পদক্ষেপ যেহেতু আমাৰ যিসকল বৰ্ডাৰ এৰিয়াৰ ল'ৰা ছোৱালী হয় তেওঁলোকক লৈ যি খেলৰ এই পদক্ষেপ সেইটো এটাই সঁচাই বহুত মহান পদক্ষেপ হয় যেহেতু ময়ো একেবাৰে ৰিমোট এৰিয়াৰ পৰা অহা একেবাৰে গাঁও অঞ্চলৰ পৰা অহা চ' মই জানো যে কিমানখিনি ডিফিকাল্টি আমি সন্মুখীত হ'বলগীয়া হয় এই খেলৰ যোনটো যাত্ৰাত হয় আৰু যিসকল প্লেয়াৰে আজি ইয়াত আহিছে আৰু তেওঁলোকে খেলিছে আৰু পাৰফৰ্মেন্স দিছে তেওঁলোকক মই এইটোৱে ক'ব বিচাৰোঁ যে আমি য'ৰ পৰাই নাহোঁ য'তেই নাথাকোঁ আমি নিজৰ 100% যেতিয়া দিওঁ আমি নিশ্চয় সফল হ'বলৈ সক্ষম হওঁ তোমালোকে যিহেতু এনেকুৱা এটা অঞ্চলৰ পৰা আহিছা ময়ো তাৰ পৰাই আহিছোঁ মই একেবাৰে গাঁও অঞ্চলৰ পৰা অহা আৰু তেতিয়াৰ পৰাই মই এটা অলিম্পিকৰ সপোন দেখিছিলোঁ আৰু সেই সপোনটো সক্ষম কৰিবৰ কাৰণে মই সদায় কষ্ট কৰিছিলোঁ আৰু সপোনটো আগত ৰাখিছিলোঁ মাজত যিমানো প্ৰব্লেম আহিছিলে সেই প্ৰব্লেমখিনিক মই পাৰ কৰি গৈ অলিম্পিকত গৈ মই মেডেল আনিবৰ কাৰণে সক্ষম হৈছিলোঁ ইয়াৰ পৰা প্ৰথমতে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ মই একো গম পোৱা নাছিলোঁ ক'ত যাব লাগে কি কৰিব লাগে কেনেকৈ খেলিব লাগে একোৱেই নাজানিছিলোঁ মই গুৱাহাটীত আহিছিলোঁ গুৱাহাটীত আহি ডাঙৰ বিল্ডিংবোৰ দেখি ভয় খাই গৈছিলোঁ যে কি হ'ব এতিয়া মই কেনেকৈ ষ্টাৰ্ট কৰিম কেনেকৈ খেলিম সপোনটোতো বহুত ডাঙৰ আছিল অলিম্পিক বুলিলেই বহুত এটা ডাঙৰ যিহেতু খেলৰ সকলোতকৈ ডাঙৰ ষ্টেজটোৱে হ'ল অলিম্পিক বহুত ডাঙৰ প্লেয়াৰে ভয় খাই যায় অলিম্পিকৰ কথা শুনিলে কিন্তু যেতিয়া মই এই জাৰ্নিটো কমপ্লিট কৰি আহিছোঁ মই নিজে বুজি পাওঁ যে একো ইমানো বেছি টান নহয় আমি অকল মানুহে বনাই থৈছোঁ যে এইটো বহুত বেছি টান তাত যাব নোৱাৰিম আৰু যোনটো বস্তু যাব নোৱাৰিম বুলি ভাবিলেতো নোৱাৰিবই যদি আমি ভাবোঁ যে পাৰিম বুলি নিশ্চয় পাৰিম তোমালোকে আজি ওলাই আহিছা তোমালোকৰ নিচিনা বহুতো ল'ৰা ছোৱালী আছে যি ওলাই আহিব পৰা নাই তোমালোকে যিটো প্ৰথম পদক্ষেপ দিছা জীৱনৰ এইটো খেলৰ যাত্ৰাত যিটো প্ৰথম পদক্ষেপ দিছা সেইটোৱে বহুত এটা ডাঙৰ কথা আৰু এই ফাৰ্ষ্ট ষ্টেপটোৰ পৰা এইটো পাৰ হৈ আমি সপোনটো পূৰা কৰিব পাৰিম তোমালোকৰো নিশ্চয় চাগে নিজৰ এটা সপোন আছে সকলোৱে অলিম্পিক যাব নিবিচাৰিলেও কিন্তু কিবা এটা কৰাৰটো সপোন আছে নহয় জানো হয়নে সকলোৰে সপোন আছেনে যদি তোমালোকৰ সপোন আছে নিশ্চয় পূৰা কৰিব পাৰিবা যিয়ে সপোন নহওক কিছুমানৰ পুলিচ অফিচাৰ হ'বৰ মন আছে মই যেতিয়া সৰুতে আছিলোঁ ন মোৰ পুলিচ অফিচাৰ হ'বৰ মন আছিলে কিন্তু মই খেলত আহিছিলোঁ মই পঢ়াত ভাল নাছিলোঁ কিন্তু মই বিচাৰিছিলোঁ যে মই স্পৰ্টছত ভাল কৰিম আৰু স্পৰ্টছত ভাল হৈও মই স্পৰ্টছ অফিচাৰ হ'ব পাৰিম তো ইম্পচিবল একো নহয় আমি যিটো ভাবোঁ সেইটোৱে কৰিব পাৰোঁ আৰু আমি যদি যোনটো ভাবোঁ সেইটো কৰিবৰ কাৰণে ভগৱানে ক'ৰবাত নহয় ক'ৰবাত মিলাই দিয়ে আৰু তোমালোকে যিটোৱে সপোন নেদেখিছা সেইটো নিশ্চয় পূৰা হ'ব খালি নিজৰ ওপৰত বিশ্বাস ৰাখা আমাৰ যে মনৰ পৰা এটা ভাৱ আহে ন কেতিয়াবা যে আমি এইটো পাৰিম নেকি বুলি আহে যে পাৰিম নে নোৱাৰিম কিন্তু কনফাৰ্ম নহয় তেতিয়া কোনোবাই যদি কৈ দিয়ে অঁ পাৰিবি তেতিয়াহে কৰিবৰ কাৰণে আমি যাওঁ কিন্তু সেই ভাৱটোক সদায় আমি সমৰ্থন কৰিব লাগে সেই যে ভাৱটো আহিছে সেইটো যদি আহিছে নিশ্চয় সফল হ'ব পাৰিব যে মই পাৰিম মই কৰি চাওঁ নেকি নহয় কৰিমেই পাৰিম নেকি নহয় পাৰিমেই ঠিক আছে এতিয়াৰ পৰা তোমালোকৰ যিটোৱে মনত ভাৱ আহে মই আজি জিকিব পাৰিম নেকি এই কম্পিটিশ্যনখন পাৰিম নেকি নহয় পাৰিমেই কিয় নোৱাৰিম আজি হাৰিলে কাইলৈ জিকিম নহয় জানো এবাৰ হাৰিলে আকৌতো জিকিমেই পঢ়াটোৱেই হওক আজি যদি বেয়া হৈছে কালি আকৌ পাৰিম আৰু হাৰাৰ কাৰণে বা ফেইল কৰাৰ কাৰণেহে আমি বুজি পাওঁ যে ক'ত ভুল হৈছে
কিন্তু আমি যদি ইগন'ৰ কৰোঁ আমি হাৰিলোঁ আৰু নোৱাৰোঁ আৰু কৰিব নোৱাৰিম এনেকৈ যদি ভাবোঁ আমি কেতিয়াও নোৱাৰিম য'ত আমি নোৱাৰিছোঁ তাতে আৰু ষ্ট্ৰাগল কৰিম আৰু আমি কষ্ট কৰিম তেতিয়াহে পাৰিম তোমালোকে নোৱাৰা বস্তু একো নাই একো ইম্পচিবল নহয় একো ডাঙৰ নহয় কোনো সৰু নহয় ঠিক আছে সবকে সমান দিছে সবকে দুখন হাত দিছে দুটা ভৰি দিছে দুটা চকু দিছে আমি কিয় নোৱাৰিম ময়ো এটা জেগাৰ পৰাই আহিছিলোঁ মই ভাবিছিলোঁ প্ৰথমতে নোৱাৰিম বুলি কিন্তু মই পাৰিলোঁ ন আমি বেলেগক দেখিহে শিকোঁ বেলেগ দেখি পিনি মই যেতিয়া মেৰী কম দিদিক দেখিছিলোঁ মেৰী কমে প্ৰথম যেতিয়া মেডেল লৈ আহিছিলে মই ভাবিছিলোঁ তেতিয়া মই যদি পাৰিলোঁহেঁতেন আৰু মই পাৰিলোঁ মই তো মই তোমালোককো কওঁ যে ইম্পচিবল একো নহয় নিজৰ ওপৰত বিশ্বাস ৰাখা বাকী যোনে যিয়ে নকওঁ যদি পাৰিম বুলি ভাবিছা নিশ্চয় পাৰিবা ঠিক আছে অ'কে থেংক ইউ ছ' মাছ